वक्रतुंड महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'চাৰ্ভলৈ সকলোকে স্বাগত জনাইছোঁ। ঐন মাহৰ দৰে আজি মই কৰ্কট ৰাশিৰ বিষয়ে ডিচেম্বৰ মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যিসকলে নিজৰ আখৰা গোষ্ঠীবিলাক চাই থাকে বা বছৰে বছৰে চাই বা বহাগত চাই তেওঁলোকে কিছু জানে, আৰু যিসকলে আখৰা গোষ্ঠী নাচায় তেওঁলোকৰ কিছু অকণমান অসুবিধা হয়। কাৰণ ৰাশিফলটো হৈছে আমাৰ বৰ্তমান চক্ৰ, আৰু লগত থাকে জন্মচক্ৰ, ত্ৰিপাদ দশা আৰু দশা, অন্তৰ্দশা, প্ৰত্যন্তৰ দশা। এইখিনিক লৈয়ে আমি গোটেইখিনি এনালাইচিছ কৰা হয়। সেইকাৰণে আমি অকল দশা বা চক্ৰটো চালে নহ'ব, আমি জন্মচক্ৰটো চাব লাগিব গোচৰ ফলৰ লগত, মানে বৰ্তমান ৰাশিফলৰ লগত। তেতিয়াহে আমি 100% ফলটো পাব পাৰোঁ। তথাপি মই আপোনাৰ ৰাশি হিচাপে কৈ দিছোঁ। আপোনাৰ ৰাশিতে বহি আছে মংগল, তৃতীয়ত বহি আছে কেতু, পঞ্চমত বহি আছে ৰবি, বুধ আৰু চন্দ্ৰ, সপ্তমত বহি আছে শুক্ৰ, অষ্টমত বহি আছে শনি, ভাগ্য ঘৰত বহি আছে ৰাহু, একাদশত বহি আছে বৃহস্পতি। এনেকৈ আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে। গতিকে ৰাশিতে যেতিয়া গ্ৰহ এটা বহি থাকে তেতিয়া ভাল ফল প্ৰদান কৰে। কিন্তু আপোনাৰ ৰাশিতে বহি আছে মংগল। মংগল আৰু চন্দ্ৰ যদিও মিত্ৰ, তথাপি মংগল নিজ হৈ আছে, আৰু নিজ হৈ আছে বেছি দিন হোৱা নাই। গতিকে মংগল বৰ্তমান 10 ডিগ্ৰী, গতিকে 10 ডিগ্ৰীলৈকে সম্পূৰ্ণ নিচস্ত হৈ থাকে। গতিকে মংগলে আপোনাৰ বহুত ভাল ফল নিদিব। আপোনাৰ অকণমান পৰা হৰা, দুখ পোৱা যোগ এইবিলাক অলপ থাকিব। কাটা চিঙা হ'ব পাৰে, সৰু সুৰা হিমগ্ল'বিন কম হ'ব পাৰে, তেজৰ সমস্যা হ'ব পাৰে, চুগাৰ প্ৰেছাৰ বাঢ়িব পাৰে, এনেকুৱা কিছু সমস্যা আছে মংগলৰ কাৰণে। গতিকে মংগলৰ প্ৰতিকাৰ কৰি ল'ব, তেতিয়া মংগলৰ পৰা ভাল ফল লাভ কৰিব, যিহেতু আপোনাৰ ৰাশিতে বহি আছে। ধনস্থান যদি চোৱা যায়, ধনস্থানৰ অধিপতি ৰবি। ৰবি যিহেতু পঞ্চমত আছে বৰ্তমান, আৰু 17 ডিচেম্বৰত ষষ্ঠত যাব। গতিকে ধনস্থানটো প্ৰথম 17 ডিচেম্বৰলৈকে বহুত ঠিক নহয়। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ অকণমান খৰচ বৃদ্ধি, কৰ্ম হিচাপে ইনকামটো কম হ'ব, কষ্ট হিচাপে যিমান কষ্ট কৰে সিমান ইনকাম নহ'ব, আৰু কিছু শত্ৰু বৃদ্ধি হ'ব আপোনাৰ কৰ্মত, আৰু কৰ্ম কৰি থাকোঁতে মূৰৰ বিষ, গাৰ বিষ হ'ব পাৰে, চকুৰ সমস্যা হ'ব পাৰে। 17 ডিচেম্বৰৰ পৰা আপোনাৰ কিছু ধন টকা পইচাৰ ক্ষেত্ৰত শুভ। যদি আমি চাওঁ তৃতীয়ত আছে কেতু। তৃতীয়ত যদি কেতু থাকে, ৰাহু থাকে বা মংগল থাকে, অতি শুভ ফল প্ৰদান কৰে। গতিকে আপোনাৰ কেতু অতি শুভ। যদি আপুনি পাৰ্টনাৰশ্বিপত বিজনেছ কৰিব ইচ্ছা কৰে, আপুনি বিজনেছ কৰিব পাৰে, কৰ্ম কৰিব পাৰে, পাৰ্টনাৰশ্বিপত ভাল ফল লাভ কৰিব, যিহেতু তৃতীয়ত কেতু আছে। প্ৰাইমাৰী শিক্ষা আৰু উচ্চ শিক্ষাৰ ভিতৰত যদি আমি চাওঁ, প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰ যিহেতু আপোনাৰ সপ্তমত কেন্দ্ৰত আছে, গতিকে প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। যিসকলে অংক বিজ্ঞান ভাল পায় বা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে যিকোনো প্ৰতিযোগিতামূলক যদি পৰীক্ষাত অৱতীৰ্ণ হ'ব ইচ্ছা কৰে, অৱতীৰ্ণ হ'ব, ভাল ফল লাভ কৰিব। যদি আমি চাওঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বুধ আৰু ৰবি আছে, বুধায়িত যুগ, লগত চন্দ্ৰ আছে। ৰবি আৰু বুধ থাকিলে বুধায়িত যুগ হয়। ৰবি আছে 14 ডিগ্ৰী, বুধ আছে 15 ডিগ্ৰী। কিন্তু যেতিয়া বুধ আৰু ৰবি একেলগে থাকে, ডিগ্ৰী যদি একে সমান ডিগ্ৰী থাকে, তেতিয়া কিন্তু বুধ অকণমান দগ্ধ হয় বুলি কয়। দগ্ধ নাইবা নিচস্তও হয়, লজ্জাগত বুলিও কয়, অস্তমিত বুলিও কয়, বিভিন্ন নামেৰে জনাজাত। তথাপিও তাৰমানে আমি অকণমান অশুভ বুলি ধৰিব পাৰোঁ অকল বুধ, যিহেতু ৰবিৰ লগত আছে। এনেই ৰবিৰ লগত থাকিলে বুধায়িত যুগ অতি শুভ যুগ হয়, কিন্তু ডিগ্ৰীটো যদি একে ডিগ্ৰীত থাকে, যিহেতু 14 আৰু 15 মাত্ৰ 1 ডিগ্ৰী ইফাল সিফাল, গতিকে আপোনাৰ বুধো কিন্তু বহুত শুভ নহয় উচ্চ শিক্ষাৰ কাৰণে। ৰবিৰ কাৰণে কিন্তু অকণমান বাহিৰত যোৱা বা পঢ়া শুনাত অলপ ভালে হ'ব, মানে জেনেৰেল সাধাৰণ শিক্ষাত ভাল হ'ব। বাকী চায়েন্স বা কমাৰ্চত বহুত শুভ নহয়, কিন্তু জেনেৰেল আৰ্টছত অতি শুভ, যিসকলে আৰ্টছ পঢ়ি আছে। যদি আমি চাওঁ স্বাস্থ্য, যিহেতু স্বাস্থ্যৰ মই মংগলৰ কথা কৈ দিছোঁ। সপ্তম বিবাহ স্থান, বিবাহত যিহেতু শুক্ৰ বহিছে, বিবাহৰ অধিপতি শনি। শনি হিচাপে যিহেতু শনি অষ্টমত আছে, স্বগৃহী, বহুত শুভ নহয় যদিও শুক্ৰ বহি আছে আপোনাৰ সপ্তমত, যিহেতু আপোনাৰ বিবাহ স্থানত শুক্ৰ বহিছে। শুক্ৰ বহিলে বিবাহৰ কাৰক, যিহেতু শুক্ৰ, গতিকে আপোনাৰ বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, অতি সোনকালে বিবাহত অৱতীৰ্ণ মানে আগবাঢ়িব পাৰিব। বিবাহত যিসকলে
বিবাহ ধৰক আপোনাৰ ঠিক হৈ আছে নাইবা বিবাহৰ কথা ভাবি আছে আপোনালোকৰ কিন্তু শুভফল লাভ কৰিব বিবাহত অতি শুভ শুভ কথালৈকে এছা অষ্টমত শনি আছে শনি যেহেতু বিবাহৰ অধিপতি অষ্টম শনিটো কিছু ক্ষেত্ৰত অকণ বাধা বিঘিনি আহিব পাৰে নৱম যদি আমি চাওঁ ভাগ্যত যদি ৰাহু কেতু এনেকুৱা গ্ৰহ বহি থাকে আপোনালোকৰ কিন্তু গাড়ী ঘোঁৰা হোৱা যান বাহন যোগো আছে যেহেতু ভাগ্যত ৰাহু বহি আছে কিন্তু কষ্টৰ ফলত আহিব আৰু ৰাহু কিন্তু ভাল ফলে প্ৰদান কৰিব আপোনাক যেহেতু বৃহস্পতি গুৰুৰ ঘৰ যদি আমি চাওঁ কৰ্মাধিপতি হৈছে মংগল যেহেতু আপোনাৰ ৰাশিতে বহি আছে গতিকে কষ্ট কৰিলেহে কৰ্ম পাব কষ্ট নকৰাকৈ মানে কৰ্ম পোৱা অলপ টান আছে গতিকে কষ্ট কৰিব আৰ্মি মিলিটাৰী ডিফেন্স এইবিলাকত আপোনাৰ স্বাস্থ্য হিচাপে মংগল যদিও অশুভ কৰ্ম হিচাপে কিন্তু কিছু অলপ শুভ যেহেতু ৰাষ্ট্ৰাধিপতি কেন্দ্ৰাধিপতি আৰু আপোনাৰ কেন্দ্ৰত যেহেতু বহি আছে যেহেতু কৰ্মপতিও কেন্দ্ৰপতি যদি আমি চাওঁ একাদশৰ ইনকামৰ অধিপতি বৃহস্পতি এই ধনস্থানটো আপোনাৰ কিছু অশুভ হ'লেও ইনকামৰ ক্ষেত্ৰত এফালে কিন্তু বৃহস্পতিয়ে ভাল ফল প্ৰদান কৰিব অকল যেহেতু একাদশত বৃহস্পতি আছে বৃহস্পতিয়ে কি কৰে আপোনাৰ অকল টকা ইনকাম নহয় যিকোনো প্ৰাপ্তি আপোনাৰ যদি কিবা পাবলগীয়া কিবা থাকে ধন টকা পইচাই হওক মাটি বাৰীৰ ক্ষেত্ৰত হওক কিবা যদি অসুবিধা হৈ আছে ফাঁচি আছে এইখিনি অলপ আপোনাৰ প্ৰাপ্য হ'ব যদি গাড়ী ঘোঁৰাৰ ইনষ্টলমেণ্ট মাৰিব পৰা নাই বা বেংকৰ পইচা ফাঁচি আছে বা লোন ফাঁচি আছে এইবিলাক কিন্তু আপোনাৰ ওলাই যাব এইটো মাহতে ধুনীয়াকৈ যিহেতু একাদশত বৃহস্পতি বহি আছে দ্বাদশৰ অধিপতি হৈছে বুধ যিহেতু আপোনাৰ পঞ্চমত আছে বুধেও কিন্তু ভাল ফল প্ৰদান নকৰে যিহেতু যদিও কেন্দ্ৰত আছে বা ত্ৰিকোণত আছে গতিকে আমি যদি থুলমূলকৈ চাওঁ আমি আপোনাৰ ৰাশি চক্ৰটো গোটেই বেয়া নহয় আপুনি পাৰিলে মংগলৰ প্ৰতিকাৰ কৰিব আৰু বিশেষ প্ৰতিকাৰ কৰিব লগা নাই মংগলৰ কাৰণে আপুনি ভিক্ষাৰী ভোজন দিব পাৰে নাইবা আপোনালোকে হনুমান চালিচা মংগলবাৰে ৰাতিপুৱা পঢ়িব পাৰে নাইবা অনন্তমূল শিপা যিটো শিপা অকণমান লৈ তামৰ তাৰপিছত ভৰাই লৈ ধাৰণ কৰিব পাৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব আৰু যিহেতু বৰ্তমান আমাৰ যদি চাওঁ বৃহস্পতি বৃদ্ধ অৱস্থাত আছে 23°23 গতিকে বৃহস্পতিয়ে যিহেতু আপোনাৰ অতি শুভ গ্ৰহ 23 ডিগ্ৰী থকাৰ কাৰণেও বৃদ্ধ অৱস্থা থকাৰ কাৰণে কিছু অকণমান শ্ল' হ'ব কামবিলাকত নোহোৱা নহয় আপুনি চিন্তা কৰাতকৈ হয়তো অকণমান লাহে লাহে হ'ব পাৰে কিন্তু আপোনাৰ কামবিলাক কিন্তু হৈ যাব বিশেষ চিন্তা কৰিব লগা একো নাই আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ